নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পেহেলগাম কাণ্ডৰ শ্বহীদলৈ এবাৰ শোক প্ৰকাশ। কোটি কোটি মুছলমানে আজি জুমাৰ দিনটোতেই এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কোটি কোটি মুছলমানে কলা কাপোৰ বান্ধি আদায় কৰিব আজি পবিত্ৰ জুমাৰ নামাজ। দেশ কঁপাই যোৱা পেহেলগাম কাণ্ডৰ পাছতে কোটি কোটি মুছলমানৰ শোক দেখিবলৈ পোৱা গৈছে। কোটি কোটি মুছলমানে বাহুত কলা কাপোৰ বান্ধি আজি আদায় কৰিব জুমাৰ নামাজ। শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই মুছলমানে গ্ৰহণ কৰিব এই ডাঙৰ পদক্ষেপ। আছাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা সকলো মুছলমানক কলা কাপোৰ বান্ধি নামাজ আদায় কৰাৰ আহ্বান জনাইছে। সৰ্বদলীয় বৈঠকতে মুছলমানসকললৈ এই আহ্বান সাংসদ আছাদুদ্দিন ওৱেইছিৰ। কিছু মুহূৰ্তৰ পূৰ্বেই দিল্লীত অনুষ্ঠিত হৈছে হাই ভল্টেজ সৰ্বদলীয় বৈঠক। দেশ কঁপাই যোৱা পেহেলগাম কাণ্ডৰ পাছতেই কোটি কোটি মুছলমানে আজি এইদৰে হাতত বাহুত কলা কাপোৰ বান্ধি আদায় কৰিব নামাজ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে সাৱধান হওক ৰাজ্যবাসী। এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এবাৰ ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰিলে আপুনি হ'ব পাৰে গ্ৰেপ্তাৰ। আমিনুলৰ গ্ৰেপ্তাৰৰ পাছতে সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সকিয়নি। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পাকিস্তানক সমৰ্থন কৰিলে এতিয়া আপুনি জেল পৰ্যন্ত যাব, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰিলে লগে লগে আপুনি গ্ৰেপ্তাৰ হ'ব। ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি পোষ্ট বা কমেণ্ট কৰিলেও গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত। কেৱল পোষ্টেই নহয়, পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰিলেও ৰুজু হ'ব দেশদ্ৰোহিতাৰ গোচৰ। আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পাছতে সংবাদমেল যোগে এই ডাঙৰ সকিয়নি প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি গ্ৰেপ্তাৰ কৰা হৈছিল AIUDFৰ বিধায়ক আমিনুল ইছলামক। আৰু আমিনুল ইছলামৰ গ্ৰেপ্তাৰৰ পাছতে এইবাৰ খংগ এৰিছে বদৰুদ্দিন আজমলে। আমিনুলৰ সমৰ্থন এৰিছে এইবাৰ বদৰুদ্দিন আজমলে। আমি জনাই আছো এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। আমিনুলৰ সমৰ্থন এৰিলে এইবাৰ বদৰুদ্দিন আজমলে। অকলশৰীয়া হ'ল আমিনুল ইছলাম। আমিনুল ইছলামৰ খংগ এৰিছে AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে। আমিনুলৰ মন্তব্যত আশ্চৰ্য প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। এটা গুৰুত্বপূৰ্ণ খবৰ। এনে সময়তেই দেশৰ নাগৰিক একত্ৰিত হোৱাৰ সময় মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। যিমান নিন্দা কৰিলেও কম হ'ব, আমাৰ দলৰ লগত এই মন্তব্যৰ কোনো সম্পৰ্কই নাই, এইদৰে আমিনুল ইছলামক উভতি ধৰিছে। আৰু আজমলে কৈছে যে আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পাছতেই প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ পেহেলগামত নিহত প্ৰতিটো পৰিয়াললৈ এবাৰ অসম চৰকাৰৰ তৰফৰ পৰা 5 লাখ কোটি টকা দিয়াৰ কথা ঘোষণা কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। পেহেলগামত নিহত শ্বহীদৰ পৰিয়ালৰ কাষত থিয় হৈছে ৰাজ্য চৰকাৰ। এবাৰ প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালক 5 লাখকৈ সাহায্যৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সকলো সময়তে শ্বহীদৰ পৰিয়ালৰ কাষত থাকিম বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্ত্ৰাসবাদীক কোনো পধ্যেই প্ৰশ্ৰয় নিদিয়াৰ হুংকাৰ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰত চৰকাৰে লোৱা পদক্ষেপক এবাৰ সমৰ্থন মুখ্যমন্ত্ৰীগৰাকীৰ। পেহেলগামত নিহত শ্বহীদৰ পৰিয়ালৰ কাষত থিয় হৈছে এবাৰ ৰাজ্য চৰকাৰৰ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ 1000ৰো অধিক টেংকাৰ লৈ এইবাৰ কাশ্মীৰলৈ ৰাওনা হৈছে ভাৰতীয় সেনা বাহিনী। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ খৰব হৈ পৰিছে ভাৰত। যিকোনো মুহূৰ্ততেই আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব। এইবাৰ বিশাল অস্ত্ৰ ভাণ্ডাৰ লৈ কাশ্মীৰলৈ ৰাওনা হৈছে ভাৰতীয় সেনা। জনাই আছো এটা ব্ৰেকিং নিউজ। বিশেষ ৰেলেৰে লৈ যোৱা হৈছে 1000ৰো অধিক টেংকাৰ। টেংকাৰত ভৰ্তি হৈ আছে অস্ত্ৰ। এই অস্ত্ৰই আঘাত হানিব পাকিস্তানৰ বুকুত। ডাঙৰ খবৰ এই মুহূৰ্তত সাজু হৈছে অত্যাধুনিক
INS বিক্ৰান্ত, MiG-29 ৰাফেল খুখয় সাজু হৈ আছে যুদ্ধ জাহাজ। কাশ্মীৰ সীমান্তলৈ চলিছে বিশেষ ৰেল। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ কাশ্মীৰ সীমান্তলৈ চলিছে সেই বিশেষ ৰেলখন আৰু ৰেলেৰে অস্ত্ৰ শস্ত্ৰ লৈ যোৱা হৈছে। যিকোনো মুহূৰ্ততেই আক্ৰমণ কৰিব ভাৰতে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ সিন্ধু নদীৰ পানী বন্ধ কৰিছে ভাৰতে। এবাৰ জলযুদ্ধ আৰম্ভ হৈছে। ভাৰতে বন্ধ কৰি দিলে সিন্ধু নদীৰ পানী। এই মুহূৰ্তত এটা বিগ নিউজ। 24 ঘণ্টাৰ ভিতৰতে দ্বিতীয়টো আক্ৰমণ পাকিস্তানৰ বিৰুদ্ধে আৰু আৰম্ভ হৈছে এক্ট অফ ৱাৰ যুদ্ধ। কিন্তু জলসন্ধি ভংগ কৰাৰ লগে লগেই পানীৰ সংকটত পৰিব পাকিস্তান। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। 24 কোটি পাকিস্তানীৰ জীৱন ৰেখা সিন্ধুৰ পানী। বাঘা সীমান্ত বন্দৰ ঘোষণা ভাৰতৰ। পাকিস্তানৰ নাগৰিকে কেতিয়াও ভ্ৰমণ কৰিব নোৱাৰিব ভাৰতত থকা প্ৰতিগৰাকী পাকিস্তানীয়ে এৰিবলৈ আৰম্ভ কৰিছে ভাৰত, কিয়নো কঠোৰ সকিয়নি প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানত থকা ভাৰতীয় 30 এপ্ৰিলৰ ভিতৰত এৰিব লাগিব পাকিস্তান। ভাৰত এৰিব লাগিব পাকিস্তানৰ 55 জন বিষয়াই 24 ঘণ্টাৰ সময় বান্ধি দিছে মোদী চৰকাৰে। 55 গৰাকী পাকিস্তানী বিষয়াৰ বিপদ ভাৰত এৰিবৰ বাবেই 48 ঘণ্টাৰ সময় বান্ধি দিছে চৰকাৰে। পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সকলো বিষয়ক ভাৰত এৰাৰ নিৰ্দেশনা দিয়া হৈছে। ভাৰত এৰাৰ বাবে সামৰিক উপদেষ্টাক বান্ধি দিছে 48 ঘণ্টাৰ সময়। উচ্চায়ুক্তত থকা 55 জন বিষয়া কৰ্মচাৰীৰ সংখ্যা এসপ্তাহৰ ভিতৰতে 30 জনলৈ হ্ৰাস কৰাৰো নিৰ্দেশ। পেহেলগাম কাণ্ডৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ কংগ্ৰেছ বিধায়কৰ সন্মুখতেই বিধায়কৰ প্ৰতিকৃতি জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কোনোদিনে নুশুনা এটা আজব ঘটনা সংঘটিত হৈছে। কংগ্ৰেছৰ বিধায়কৰ সন্মুখতেই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। বিধায়কে ভাষণ দি থাকোঁতেই সন্মুখত একাংশ দলীয় কৰ্মীয়ে দাহ কৰিলে প্ৰতিকৃতি আৰু নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে বিধায়কৰ প্ৰতিকৃতি দাহ কৰিলে কংগ্ৰেছ কৰ্মীয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। বিধায়কৰ প্ৰতিকৃতি দাহ কৰি একাংশ পুৰণি কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছ বিধায়ক A.K. ৰছিদ আলমৰ সন্মুখতেই তেওঁৰে প্ৰতিকৃতি দাহ কৰিলে কৰ্মীয়ে আৰু নগৰ বেৰাতেই সংঘটিত হৈছে এই অদ্ভুত কাণ্ড। আন এটা ডাঙৰ খবৰ হৈছে হিজাব পৰিধান কৰি মুছলমান মহিলা প্ৰতিবাদত নামিছে। পেহেলগাম কাণ্ডৰ ঘটনাত হিজাব পৰিধান কৰি মুছলমান মহিলাৰ তীব্ৰ প্ৰতিবাদ। দেশৰ মুছলমানক দোষাৰোপ নকৰিবলৈ আহ্বান জনাইছে মুছলমান মহিলাসকলে। পেহেলগামৰ 28 শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু লক্ষ্ণৌৰ ৰুমি গেটত হাতত মমবাতি লৈ প্ৰতিবাদত নামিল মহিলা। সমাজকৰ্মী উজমা পাৰবিনৰ নেতৃত্বত এই ঘটনাক নিন্দা মুছলমান মহিলাসকলৰ। সকলোকে একেলগে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনোৱা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ মিছন আক্ৰমণ। নিশা আকাশত উৰিছে ৰাফেল আৰু সুখয়। ভাৰতীয় বায়ু সেনাই আৰম্ভ কৰিছে যুদ্ধাভ্যাস। এই মুহূৰ্তত ডাঙৰ খবৰ। ভাৰতে একশ্যন আৰম্ভ কৰিছে। ৰাফেল সুখয়ে আৰম্ভ কৰিছে পাকিস্তানক আক্ৰমণৰ অভ্যাস। পেহেলগামৰ ভয়ংকৰ ঘটনাৰ পাছতে 48 ঘণ্টা হাই এলাৰ্টত আছে বায়ু সেনা। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পেহেলগামৰ ভয়ংকৰ ঘটনাৰ পাছতে 48 ঘণ্টা হাই এলাৰ্টত আছে বায়ু সেনা। যুদ্ধৰ বাবে চলা অনুশীলন দেখিলে ভয়ত কম্পমান পাকিস্তান। যুদ্ধৰ বাবে চলা অনুশীলন দেখিয়ে ভয়ত কম্পমান হৈ পৰিছে পাকিস্তান। বিশেষ ৰেলেৰে লৈ যোৱা হৈছে 1000ৰো অধিক টেংকাৰ। চৰকাৰৰ সৰ্বদলীয় জৰুৰী বৈঠকৰ পাছতে আৰম্ভ আক্ৰমণৰ শীৰ্ষক অনুশীলন। পাকিস্তানৰ সন্মুখতে শক্তি প্ৰদৰ্শন ভাৰতীয় নৌসেনাৰ।
থলুৱাভাৱে উৎপাদিত শক্তিশালী মিছাইলেৰে শক্তি দেখুৱালে ভাৰতে। ভাৰতীয় বায়ু সেনাই আৰম্ভ কৰিছে যুদ্ধাভ্যাস। পৰৱৰ্তী খবৰটো হৈছে জামিন পালে কাৰাবন্দী চুমি আৰু বিশালে। দুলিয়াজান থানাৰ এটা গোচৰতহে জামিন পাইছে চুমি বিশালে। আন এটা গোচৰত এতিয়াও জামিন পোৱা নাই। এটা গোচৰত জামিন পালেও বন্ধ কোঠৰীতে থাকিব লাগিব চুমি আৰু বিশাল।